हेलो एवरीवन अस्सलामु अलैकुम नमस्कार मैं शबनमे मोर चेनेल शबनम किचन एंड ब्लग्स आपको पुनर्बार स्वागतम जानाइছো। আজি मैं बनाबोलै লৈছো पनीर पिज्जा। मैं तार कारणे লৈছো एया अलपमान गाखीर और एया লৈছো मैं केइटुकुरामान ब्राउन ब्रेड। এই ধৰণে मैं টুকুৰা টুকুৰকে চিঙি লৈছো। এতিয়া মই এইখিনি ধুনিয়াকে সানি লম আৰু এটা ধুনিয়াকে ডো বনাই লম। মোৰ ৰুটি খচাৰ দৰে মই খচি ললো। এতিয়া মই ইয়াতে দিম অকনমান ভেজিটেবল অইল। মোৰ এয়া ডোটো ৰেডি হৈ গল। এতিয়া এখন মই বেনাত এই ধৰণে মেলি প্লাই এই ধৰণে সমান কৰি দিছো। বহল কৰি এই ধৰণে হেঁচি আছো। এতিয়া এখন মই নন ষ্টিকৰ ফ্ৰাই পেন লৈছো এয়া আৰু এনে ধৰণে এয়া দি দিছো ডোটো। এয়া মোৰ পিজাৰ বেছটো ৰেডি হৈ গল। এতিয়া মই এখন ফৰ্ক স্পুনাৰ এই ধৰণে চাৰিফালে ফুটা ফুটা কৰি দিছো। এই পিজ্জা বেছটো আপোনালোকে বজাৰতো কিনিবলৈ পাব, কিন্তু ঘৰত বনোৱাটো বেছি ভাল খাবলৈ। এই ধৰণে চাৰিফালে এনেকৈ কৰি দিছো। এতিয়ালৈকে মই পিজ্জাটো গেছত নিয়া নাই। এতিয়া মই ইয়াৰ ওপৰত দিম এয়া পিজ্জা পাস্তা চচ। এই ধৰণে চাৰিওপাকে লগাই দিম। পিজ্জা পাস্তা সস লগোৱা হৈ গল। এতিয়া মই এয়া দিছো ভেজ মেয়নিজ। এয়া মোৰ মেয়নিজ লগোৱা হৈ গল। এতিয়া মই দিম অকণ কেপচিকাম আৰু অনিয়ন। কেপচিকাম আৰু অনিয়ন দিয়ে ৰেডি হৈ গল। এতিয়া মই ইয়াতে দিম ফ্ৰাই কৰি লোৱা এয়া কেইটুকুৰমান পনীৰ। আপোনালোকে কেঁচাকৈও দিব পাৰে, মই অকণমান তেলত ফ্ৰাই কৰি দিছোঁ। অনিয়ন দি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই দিছোঁ এয়া চিজৰ স্লাইচ। মোৰ ওচৰত কিউব নাছিলে সেইকাৰণে মই এয়া স্লাইচকে দি দিছোঁ। এয়া মোৰ পিজ্জাৰ টপিং ৰেডি হৈ গ'ল। এতিয়া মই গেছত 5 মিনিটৰ কাৰণে বহাই এয়া লিড লগাই দিছোঁ আৰু ৰেডি হৈ যাব খাবলৈ। এয়া মোৰ পিজ্জা ৰেডি হৈ গ'ল। এতিয়া মই ইয়াতে দিম অলপমান অৰিগেনো আৰু একদম ফ্লেভাৰটো একদম ৰেষ্টুৰেণ্টৰ পিজ্জাৰ নিচিনা লাগিব খাই। হৈ গ'ল। এয়া মোৰ পিজ্জা ৰেডি হৈ গ'ল। যদি ৰেচিপিটো চাই মোৰ ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব আৰু যিসকল নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিলে তেতিয়া আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশ্যন পাই যাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, পুনৰ আকৌ এটা নতুন ৰেচিপি লৈ আহিম। বাই বাই।